Hey guys, namaskar, good morning. সকলোকে স্বাগতম জনাইছো মোৰ চেনেলত আজি নতুন ভিডিও লৈ আশা কৰিছো সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা আমি ভালে আছে আপোনালোক সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া গৈ আছো মন্দিৰত মানে ঠগি দিবলৈ লৈ ললো বিয়াৰ কাৰণে গৈ আছো তো ঘৰৰ ওচৰতে আহি গলো অকলে খোজকাঢ়ি যাওঁ মন্দিৰত গৈ পাইছো গাড়ীত থৈ আহিছো মাও আছে দাদা আছে আৰু আমি আহি গৈছো মন্দিৰ এয়া হৈছে আমাৰ পেণ্ডেল প্লাছ কলনী এইবাৰতো ডিজে চিজে নাই এই পালোঁ আৰু হৈছে এয়া আমাৰ মৰমৰ কিয়াৰা মুঠু লাইটিং নাই দিয়া যে আমাৰ কলনীৰ মূৰ্তি বাহিৰত পুৰা এতিয়া গৈ ভাত বনাম আৰু গাড়ী খুৱাইছো যে তাইকো আগতে ফিটিং কৰি খুৱাব লাগিব তাৰপিছত মানে খানা বনাব মঙলবাৰ ঘৰটো নিৰামিষ পূজা দিব লগা আছে মায়ে গা পা ধুই মেলি পূজা দিব বাৰু মই প্ৰথমতে ইয়াতে আহিছোঁ আৰু মন্দিৰত ঠগিটো দি থৈ যাওঁ আৰু তাৰপিছত লাহে লাহে গৈ ভাত বনাম পুৰা ৰ'দ আগতে দুৰ্গা পূজা অকণমান ঠাণ্ডা ঠাণ্ডা ভাৱ আছিলে আৰু এতিয়া পুৰা গৰম দেই এইবাৰ পূজাত আৰু বেছি গৰম বহুত গৰম পৰিছে দোকানত সময় হ'ব অলপ এই হাইটো মায়ে দিয়া আপোনালোকে জনাবা কেনেকুৱা লাগিছে ৰুটি কামৰুটি খাই মেলি আহি গ'লো আৰু এটা গা লাগি কান্দি আছে মানে ৰুটি দেখা পাই লোভত থাকিব পৰা নাই মানে তো গাইজ আৰু এতিয়া বনাইছো ৰাতিপুৱাৰ কাৰণে আহি মেলি বনাই আছো আৰু বন্ধাকবি কালি আনিছিলো যে অকণমান গাখীৰ কাৰণে আনিছিলো তো ভাবিলো ভাজি কৰি খাই দিওঁ আৰু গাখীৰ নোখোৱা গেছ বেছি খোৱালে তো খাই দিওঁ আৰু আলু বইল ভাত আৰু এইফালে হৈছে আলু বইল ভাত কিন্তু একেবাৰে বনাইছো মই দুপৰীয়াৰ কাৰণে একেবাৰে বনাই আছো বন্ধাকবি কাটি ৰেডি মানে আলুখিনি বইল হ'লে তাৰপিছত ভাজি কৰিম আৰু মায়ে মানে পূজা দি আছে মানে গাখীৰ থৈ গৈছিলো যে তাই মানে পুৰা উৎপাত লগাইছিলে দেই মায়ে লৈ লৈ ফুৰি আছিলে যে সেইকাৰণে এতিয়া পূজা দিছে পিনাকো আছে যেতিয়া হনুমান চালিচা পাঠ কৰিব আৰু গাখীৰ খোৱালেও শুই আছে দেউতাহঁতৰ মই জোলতে শুৱাই থৈ দিছোঁ এতিয়া মানে শুই আছে তাই দেউতাহঁতৰ মঠতে আকৌ ভাবিলোঁ বনাই মেলি লওঁ ৰাতিপুৱা সাঁজটো আৰু ৰুটি খালোঁ যে আহোঁতে ভোক লাগি গৈছে এনেকৈ ৰাতিপুৱা যে চাহ খাওঁ পানী খোৱা হয় বেছিকৈ চাহ খোৱা হয় মানে ভোক নাইকিয়া হয় আজি ৰাতিপুৱা একো খোৱা নাই যে একেবাৰে উঠিছোঁ 5টাত উঠি মেলি কাম বন কৰি মেলি গা পা ধুই গ'লোঁ সেইকাৰণে একদম বেছি ভোক লাগিছে আহোঁতে দুটা ৰুটি খালোঁ আৰু খালোঁ হয় কিন্তু গাৰ্গীক থৈ গৈছোঁ যে ভাবি আছোঁ যদি তাই কানে তাই মানে কান্দিব একদম টোপনি লাগিছে যে সেইকাৰণে আৰু মানে আমাৰ যে কাপোৰ চিলাই দিছিলোঁ লৈ আহিলোঁ এতিয়া মায়ে লংপেণ্টটো চব কৰিলোঁ আৰু আমাক সাৰিব দেখুৱাইছোঁ এইটো পিন্ধি যামেই আজি নহ'লে কালি পিন্ধিম আৰু কাৰগী এয়া এইযোৰ লৈছোঁ মই এয়া এইটো হৈছে মোৰ আৰু ইয়াৰ ব্লাউজ এয়া ব্লাউজ এইটো হৈছে ফ্ৰণ্ট ছাইড আৰু এইটো হৈছে বেক ছাইড আৰু এইটো হৈছে মাৰ গোটেই শাড়ী কিন্তু এনেকুৱা এইটো হৈছে মাৰটো নৰ্মেল ব্লাউজ এটা হচ্ছে ব্যাক সাইড আর একটা হচ্ছে ফ্রন্ট সাইড
ফল কৰি থৈ দিওঁ চাইছে তাৰপিছত কাম লৈছে আৰু আগতে লৈছোঁ স্প্ৰাইট আৰু এটা লেজ লৈছোঁ খাওঁ মায়ে পেলাই বনাই আছে আজি যদি মিক্স পনীৰ হ'ব পনীৰ গাজৰ তাৰপিছত পটলেৰে বনাই আছে আৰু বন্ধাকবি ভাজি হ'ব বন্ধাকবি ভাজি ৰাতিপুৱা বনাইছোঁ এতিয়াও হ'ব আৰু এতিয়া মানে অকণ মছলা দিব আৰু আদা জিৰা এইবিলাক এড কৰিব দালি এইবোৰে বনোৱা হ'লে চকলেট দেখুৱাম মানে গাৰ্গী আছে গাৰ্গী মানে দাদাই ফুৰাই লৈ আহিছে ইমান গৰমত অলপ সময় এনেই লৈ গৈছে আৰু আমাৰ কলনীত তাই আৰু ক'ত ফুৰিম মানে চোৱা চিতা যদি তাই আকৌ বাহিৰত লৈ গ'লে ভাল পায় দাদাই মানে ইছলাম বাবা নাখায় এনেই ফুৰা মেলা লৈ আহিলে আৰু প্ৰিয়াই যে দিছিলে ফ্ৰক সেইটো মানে ভিডিঅ' কৰিব একেবাৰে মন নাই তাই কাণাকাতে কৰিছে যে পটাপট ফিটিং কৰা দিছোঁ দি মেলি পঠিয়াই দিছোঁ আৰু তাইক যে দাদাই লৈ গৈছে সেই সময়তে আমিও গুচি গ'লোঁ আৰু কাপোৰ আনিবলৈ দেউতা গৈছে অষ্টমী ভোগ প্ৰসাদ খাবলৈ দাদাৰ তাতে খাব পিনাকত ঠিক নাই কাৰণ সি অলপ কলন্তি আছে বাৰু পনীৰ চব্জি আৰু এই পটল বেঙেনা ভাজি বন্ধাকবি আৰু ইয়াত হৈছে দালি আৰু এইফালে হৈছে গাৰ্গীৰ কাৰণে গাৰ্গী মাত্ৰ উঠিলে ময়ো হৈ আছোঁ তাইৰ লগত এতিয়া খাম খাই তাৰপিছত গাৰ্গীক খুৱাই মেলি তাৰপিছত লাহেকৈ ওলাম আৰু এনেই শুই আহিম কালিতো যাব পৰা নাই A few moments later. Guys, আমি ৰেডি যাবলৈ আৰু ইয়া বাপ বেটি গাৰ্গীক ইমান কষ্টে পিন্ধালোঁ ইমান কানা আৰম্ভ কৰিছে তাই আহি আছে পিনাকৰ মোৰ একদম মিলি গৈছে কিন্তু গাৰ্গীৰ অকণমান বেলেগ আমি ওলালোঁ আৰু এতিয়া টাইম হৈছে 4:40 যাওঁ আৰু লাহে লাহে এইটো ভালেই হৈছে দিয়ক এতিয়া অকণমান বতৰটো ডাৱৰীয়া আৰু 5টা বজাৰ পিছত কিন্তু 90 দি দিয়ে আমি যাম পটককৈ যাম বজাৰত অকণমান কাম আছে এই দাদাৰ চাৰ্টটো যে চেঞ্জ কৰিব লাগে সেইবোৰ মানে কৰি মেলি আহিম আৰু একেবাৰে ফুৰি আহোঁ কৰিও আহোঁ যাওঁ গাৰ্গী পূৰা ভাল পাইছে ইফাল সিফাল চাই আছে এতিয়া অকণমান বতৰটো ডাৱৰীয়া যে আমি কিন্তু বহুত দূৰ আহি পালোঁ দেই 2 কিলোমিটাৰমান দূৰ আহি পালোঁ আৰু অকণমান সিফালে গৈ আছোঁ ৰেলৱে কলনীৰ ফালে গৈ আছোঁ এতিয়ালৈকে মানে নমা নাই ক'তো পেডেলত ৰাতি নামিম আৰু এতিয়া জাষ্ট এনেই ফুৰিম আৰু ৰেলৱেৰ অফিচাৰবিলাক এই কলনীত থাকে থিমবিলাক চব কিন্তু বেলেগ বেলেগ চব পূজাৰে কিন্তু মূৰ্তি এয়া এইটো দেখুৱাইছে এতিয়া আছোঁ কৰচিংগে গোবিন্দা আণ্ডাৰগ্ৰাউণ্ডে আহি যাম এতিয়া যাম আমি বজাৰ যাম বজাৰৰ পৰা কিবা খাই ঘৰত গৈ যাম কাৰণ বেছি সময় ধৰক কাৰণ নয়নজি লগাই দিছে 5টা পাৰ হৈ গৈছে 5:30 মানত ঘৰ মানে পাবই লাগিব বজাৰ আহি পালোঁ মাছ বজাৰ ইয়াতেও কিন্তু পূজা হৈ আছে মাছ বজাৰ ইয়াতেও কিন্তু পূজা গলিয়ে বাপুৰে বাপ মানে আমাৰ লামডিঙত ইমান গলি আছে মাথা ঘূৰাই যাব ময়ে চিনি নাপাওঁ ক'ত কি আছে না আছে এতিয়া আমি গৈ আছোঁ পেট পূজা কৰিবলৈ মানে মই কৰিম কিনাকে নকৰে বেটি আগত মানে আৰামত খাম আৰু বাহিৰত নাখায় ইমান গৰম যে সেইকাৰণে ভাল এটা ৰেষ্টুৰেণ্টত গৈ আৰামত বহি খাম আৰু আমি খাই মেলি ল'ম আগতে তাৰপিছত যাম আৰু ইয়াত বাপ বেটি বাহিৰত মানে বহুত গৰম দেই বাহিৰত বহুত গৰম সেইকাৰণে পিনা কৈছোঁ সজাত লৈ যাতে আৰামত বহি খাব পাৰোঁ সিটো নাখায় আৰু আমি মই মঙলবাৰে খালোঁ মানে সি নাখায় দেই বেটিৰ জপিয়াই আছে কাষ্টমাৰ মাইকো দিয়াতে এইটো এটা হয় সেইফালে এটা আছে ইয়াতে আমি সেইফালে চাগে মানুহ আছে হ'ল মটন বিৰিয়ানী চব
বেখাটি ইমান ধুনীয়া দেখা পাইছে খালে চাগে আৰু কিমান ভাল লাগিব বাপ বেটি ফালে বহি আছে মানে মোক কোম্পানী দি আছে মই খাম এক্সট্ৰা গিভিও দিছে কিন্তু আমাৰ হৈ গৈছে আৰু এতিয়া যাওঁ গাড়ী মানে পুৰা টোপনি লাগিছে দেই 5:30 পাৰ হৈ গৈছে ভাবিলোঁ 5:30 যাওঁ কিন্তু খালোঁ যে বিৰিয়ানী তেনেকৈ মানে দেৰি হৈ গ'ল আৰু যাওঁ পটাপট গৈ মেলি গাড়ী খোৱা তাৰপিছত লাহেকৈ ওলাম আৰু আকৌ ওলাম কিন্তু আকৌ ওলাম A few moments later. ঘৰত আমি 6টামান আহি পালোঁ আহি পাই হাত মুখ ধুই তাৰপিছত অকণমান ৰেষ্ট কৰি ভাবিছোঁ 8টামান ওলাই যাম আমাৰ ইয়াৰ কলনীতে পূজাত কলনী পূজাত যাম আৰু যাই মেলি অকণমান চাই চিতি আহিম আৰু ওলাই মেলি ৰেডি হ'লোঁ আৰু গাড়ী মানে তাইক খুৱাইছিলোঁ যে তাই মানে যিটো টোপনি ভাঙা এনেকুৱা কান্দা ষ্টাৰ্ট কৰিছে তাই আজি নুঠে কাপোৰ পিন্ধালোঁ জবৰদস্তিকৈ মানে পূৰা কান্দা দেই আৰু সেইকাৰণে মানে নাযাওঁ আৰু এতিয়া একেবাৰে থাকক আৰু বাচ্চাটো কান্দিলে একদম ভাল নালাগে কান্দা কাটি কৰি লৈ যাবলৈ থাকক এতিয়া বিচনা পাতি তাইক ইয়াতে আনি খুৱাব আমাৰ মাথা হৈছে একেবাৰে মন্দিৰত গৈ ভিডিঅ' বনাম কিন্তু নাযাওঁ মন্দিৰত পিন্ধাক ফোন মানে পিন্ধাক কৈছে মই ৰেডি হ'লে ফোন কৰিম তুমি আহি যাবা লৈ যাবলৈ পিন্ধাকে ফোন কৈছে মই আহি আছোঁ নালাগে আহিব নাযাওঁ গাড়ী মানে নুঠে আজি তাৰপিছত পূৰা টোপনি এনেই হ'লে তাই টোপনি ভাঙি যায় পটককৈ আজি তাই টোপনি নাভাঙে বাচ্চাবোৰ এনেকুৱাই ক'ৰবাত যাবলৈ হ'লে কিবা যাবলৈ হ'লে মানে টোপনি নাভাঙে আৰু বেছি কাটি কৰে তো থাকক যাব দুপৰীয়া ভাত তাত আছে আৰু পিনাকে মানে ভোগৰ প্ৰসাদ আনিছিলে আমাৰ এই কলনীৰ পৰা সেই এটা আছে আধা মই খালোঁ আৰু আধা আছে দুটা আনিছিলে মানে দুটা সেই দুপৰীয়া এটা খালে তো তাৰে আধা মানে অকণমান থৈ দিছিলে মোৰ কাৰণে তো সেই খালোঁ আৰু এতিয়া একো নাই খোৱা সেই তেতিয়াতো বিৰিয়ানী খাই অহাই আৰু এতিয়া নবনাই একো নাই খোৱা তেতিয়া গাখীৰ খুৱাওঁ একদম মুখ চুখ ধুই মেলি পূৰা ৰেডি গাখীৰ খুৱাই তাৰপিছত চাওঁ যদি খাওঁ আৰু এতিয়া মই নাযাওঁ বাৰু 7টা পাৰ হৈ গৈছে নাযাওঁ আৰু তাইক আনি খুৱাওঁ আৰু আৰাম গাইজ ৰাতিৰ সাজ খাই মেলি আজৰি হ'লোঁ মানে দুপৰীয়া চব্জি আছিলে দেই সেইবোৰ খালোঁ আৰু এতিয়া টাইম 11:30 পাৰ হৈ গৈছে গাড়ী এতিয়ালৈকে শুই আছে আজি তাই টোপনি ভাঙাই নাই পূৰা শুই আছে এতিয়ালৈকে আৰু মোৰ ঘৰ মানে ৰুম পূৰা চেডিলি বিজুলি হৈ আছে কাপোৰ চাপোৰ চব ওলট পালট হৈছে থাকক একেবাৰে কালি অকণমান মানে আজি পিন্ধাটো কালি ধুম আৰু শাৰী আৰু পিন্ধাবোৰ কাপোৰ আছে সেয়া চব পূৰা একদম ইমানে পিন্ধাক নাছিলে কাপোৰত মানে ইয়াতে কাপোৰ নাছিলে সেই পিনাকে পূৰা মানে কাপোৰ ধেৰ সি মানে কাপোৰ খুলি দলিয়াই দিয়ে তো কিয়নো আৰু চকুৰ পৰা বিষাইছে শুই আছিলোঁ মানুহ কিন্তু শুই পাৰ কৰিলোঁ দেউতা আহিছিলে 11টামানে আহিছে দেউতাই আহি মেলি পিছত অকণমান সময় টিভি চালোঁ তাৰপিছত খালোঁ আৰু খাই মেলি ল'লোঁ তো যি নহওক আৰু ভিডিঅ'টো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্টৰ ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট